আসসালামু আলাইকুম নমস্কাৰ মই মীনাক্ষী ৰহমান আপোনালোকক আজি জনাবলৈ পাই বহুত সুখী আমাৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা বৃহস্পতিবাৰে অৰ্থাৎ 2 এপ্ৰিল তাৰিখে কয়াকুছিত এখন ডাঙৰ জনসভাৰ আয়োজন কৰা হৈছে আৰু সেইখন জনসভাত হায়দৰাবাদৰ সন্মানীয় MP আছাউদ্দিন অৱেইচি সাহেব AIMMIৰ সভাপতি আৰু হায়দৰাবাদৰ সাংসদ তেখেত উপস্থিত থাকিব আৰু লগতে উপস্থিত থাকিব AIUDF দলৰ সভাপতি সন্মানীয় বদৰুদ্দিন আজমল ডাঙৰীয়া লগতে আমাৰ সন্মানীয় বিধায়কসকল কেন্দ্ৰীয় সমিতি নেতৃত্ববৃন্দ উপস্থিত থাকিব। গতিকে পাকাবেতবাৰী ৰাইজৰ বিভিন্ন স্তৰৰ সমূহ কৰ্মীসকলক তথা আমাৰ সন্মানীয় ভোটাৰ ৰাইজক সেইখন সভাত উপস্থিত থাকি আমাৰ সভাখন সাফল্যমণ্ডিত কৰিবৰ বাবে পাকাবেতবাৰী সমষ্টিৰ তৰফৰ পৰা মই মীনাক্ষী ৰহমানে আপোনালোকক সকলোকে সহায় সহযোগ কৰিবৰ বাবে মই আবেদন জনাইছোঁ।